ফকিৰাগ্ৰামত 58 সংখ্যক ফকিৰাগ্ৰাম আঞ্চলিক ৰঙালী বিহু উদযাপন সমিতিৰ অস্থায়ী কাৰ্যালয় মুকলি। এইবেলি প্ৰাণৰ শিল্পী জুবিন গাৰ্গবিহীন অনুষ্টুপীয়াকৈ বিহু উদযাপন কৰিব ফকিৰাগ্ৰাম আঞ্চলিক ৰঙালী বিহু সন্মিলনীয়ে। 1 আৰু 2 মে দুদিনীয়া কাৰ্যসূচীৰে ফকিৰাগ্ৰামত 58 সংখ্যক ফকিৰাগ্ৰাম আঞ্চলিক ৰঙালী বিহু আয়োজন। অন্তিম দিনৰ সাংস্কৃতিক সন্ধিয়াত উপস্থিত থাকিব জনপ্ৰিয় কণ্ঠশিল্পী দেৱজিৎ বৰা। কুকুৰাচাৰ জিলাৰ বৃহত্তৰ ফকিৰাগ্ৰামৰ 58 সংখ্যক আঞ্চলিক ৰঙালী বিহু উদযাপন সমিতি। কালি সন্ধিয়া আনুষ্ঠানিকভাৱে অস্থায়ী কাৰ্যালয়টো মুকলি কৰা হয়। 58 সংখ্যক ফকিৰাগ্ৰাম আঞ্চলিক ৰঙালী বিহু উৎসৱ উদযাপনৰ বাবে ফকিৰাগ্ৰাম অফিচাৰ ক্লাবত আনুষ্ঠানিকভাৱে কালি সন্ধিয়া অস্থায়ী কাৰ্যালয়টো ৰঙা ফিটা কাটি শুভ উদ্বোধন কৰে ফকিৰাগ্ৰাম আঞ্চলিক ৰঙালী বিহু উদযাপন সমিতিৰ উপদেষ্টা তথা প্ৰাক্তন শিক্ষক খনিল ৰায়। লগতে থাকে ফকিৰাগ্ৰাম পৰিষদীয় সমষ্টিৰ MCLA এজামুল হক, ৰাষ্ট্ৰপতি বঁটা প্ৰকৃতি শিক্ষক কৃষ্ণচন্দ্ৰ নাথ, পৰ্বতজোৰা বিধানসভা সমষ্টি BPF দলৰ হাইত প্ৰতিদ্বন্দ্বিতা কৰা প্ৰাৰ্থী ডক্টৰ ৰেজব কৰি মুক্ত অনুষ্ঠানত উপস্থিত থাকে 58 সংখ্যক ৰঙালী বিহু উদযাপন সমিতিৰ সভাপতি আদিত্য ডেকা, সম্পাদক নিহাৰ নাৰায়ণ দেৱৰ চুতীয়া, সম্পাদক বিজুনাথৰ লগতে নজৰুল হক, প্ৰণৱ শৰ্মাৰ লগত উদযাপন সমিতিৰ সদস্যসকল। ইয়াৰ পিছত উদযাপন সমিতিৰ এখন সভা অনুষ্ঠিত কৰা হয়। উক্ত সভাত 58 সংখ্যক ফকিৰাগ্ৰাম আঞ্চলিক ৰঙালী বিহু উৎসৱ উদযাপন সম্পৰ্কে গুৰুত্বপূৰ্ণ আলোচনা কৰা হয়। কুকুৰাচাৰৰ পৰা কিশোৰ মিশ্ৰাৰ ৰিপৰ্ট, বিগ নিউজ। আমাৰ ফকিৰাগ্ৰাম আঞ্চলিক ৰঙালী বিহু উদযাপন কমিটি এইবেলি 58তম খুব কম সময়ৰ ভিতৰত প্ৰস্তুতি লোৱা হৈছে। সেই গতিকে আমাৰ যিখিনি কাৰ্যক্ৰমণিকা থাকিব কোনো গুণে কম নাথাকে, কিন্তু বিশেষ কিছুমান আমি বাদ দিব লাগিব। যে 2 দিনীয়া প্ৰগ্ৰেম আগতেও কৰিছোঁ, এইবাৰো কৰিম। আৰু যিহেতু আমাৰ অসমৰ ৰাইজৰ হিয়াৰমঠু জুবিন গাৰ্গ আমাৰ মাজৰ পৰা হঠাৎ হেৰাই গৈছে। গতিকে জুবিন গাৰ্গবিহীন বিহু মঞ্চ যে ইয়াৰ যিটো উল্লাস উদ্দীপনা সেইটো নিশ্চয় প্ৰভাৱান্বিত হৈছে। গতিকে ফকিৰাগ্ৰাম বিহু সন্মিলনীও তাৰে পৰা আমি বিৰত নহয়। আমিও তাৰমানে তেখেতক আগত ৰাখিয়ে প্ৰগ্ৰেম কৰিম। হয়তো আমি শোভাযাত্ৰা কৰিব নোৱাৰিম, আৰু আগৰ নিচিনা যি জাক জমকভাৱে কাৰ্যসূচীবিলাক চলিছিল তাতেও হয়তো আমাৰ কোনো ক্ষেত্ৰত ব্যাঘাত আহিব। তথাপিতো আমি আজিয়েই আমাৰ গুৱাহাটীৰ এজন বিশেষ ছিংগাৰ দেৱজিৎ বৰা, তেখেতৰ লগত কথা বতৰা হ'ল, তেখেতে কনচেণ্ট দিছে। আৰু তেখেত আমাৰ 2 মে তাৰিখে বিশেষ গায়ক হিচাপে, অৰ্থাৎ আমাৰ মঞ্চৰ মূল গায়ক হিচাপে তেখেত থাকিব। আৰু ইয়াৰ লগে লগে প্ৰথম দিনা অৰ্থাৎ 1 মে 2026 সেইদিনাখনে আমাৰ বিহু কুঁৱৰী, বিহু মইনা এইবিলাক অনুষ্ঠান হ'ব। আৰু দ্বিতীয় দিনা আমাৰ এই কালচাৰেল প্ৰগ্ৰেমটো হ'ব। গতিকে ৰাইজৰ সহায় সহযোগ আমি বিচাৰিছোঁ। আৰু আমাৰ ফকিৰাগ্ৰামবাসী ৰাইজক এই চেগতে মই এই বিহুত জড়িত হ'বৰ কাৰণে বিনম্ৰভাৱে আহ্বান জনাইছোঁ। আপোনালোক আহক, আমাৰ এই ফকিৰাগ্ৰাম আঞ্চলিক ৰঙালী বিহু উজ্জীৱিত কৰক। তাৰ লগে লগে আমাৰ যি স্থানীয় আমাৰ ৰাজনৈতিকভাৱে জড়িত যি